দৰং জিলাৰ গৰৈমাৰা যুৱ প্ৰজন্মৰ উদ্যোগত আয়োজন কৰা দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতা এক সাংস্কৃতিক অনুষ্ঠানখনত বিশেষ অতিথিৰূপে উপস্থিত থাকিল ৩ নং বৰদলগুৰি ডুমুনিচকী জিলা পৰিষদ সমষ্টিৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী জ্যেষ্ঠ অধিবক্তা তথা প্ৰাক্তন দৰং জিলা পৰিষদৰ সদস্য বাহাৰুল ইছলাম ডাঙৰীয়া। তেওঁ উপস্থিত হৈ সকলোকে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি অনুষ্ঠানৰ সমূহ বিষয়ববীয়াক ধন্যবাদ জ্ঞাপন কৰে। ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ। মোৰ কথাখিনি আমাৰ কমিটিৰ মানুহসকলে কৈয়ে দিলে। তথাপিও মই যিহেতু ইয়াতে আহিছোঁ গৰৈমাৰা যুৱ প্ৰজন্মৰ উদ্যোগত সদৌ অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতাৰ আপোনালোকে নিশ্চয় এই বৰষুণৰ বতৰতো অনুষ্ঠানটো চাবৰ কাৰণে আমিও আহিছোঁ, আপোনালোকে আহিছে। মোৰ মাত্ৰ এটাই কথা, মই মঙলে গোটৰ উপলেজি কৰোঁ, হয়তো বহুতে মোক দেখা পাইছে, চিনি পায়। মাত্ৰ চিনাকি দিছোঁ, ডুমুনিচকী বেছি দূৰ নহয় ইয়াৰ পৰা। এইবাৰ মই মোৰ সমষ্টিটো বেলেগ আছিল, মই JPC মেম্বাৰ হৈ আছিলোঁ। এইবাৰ সমষ্টিটোত আপোনালোক মোৰ লগত সোমাই গৈছে, এটা দুটামান ৱাৰ্ড সোমাইছে। গতিকে মই এই গৰৈমাৰা অঞ্চলত আমাৰ জিলা পৰিষদৰ পৰা যিকেইটা স্কিম মই দিব পাৰোঁ তাৰ ভিতৰত মই ১ নম্বৰ কথা দিছোঁ বেলেগ এখন সমাজত। মই দ্বিতীয়টো স্কিম ইয়াত দিম বুলি আপোনালোক প্ৰতিশ্ৰুতি দিলোঁ। আপোনালোকে মৰম কৰিব, চেনেহ কৰিব। আৰু মই এটাই মোৰ সকলোকে ভাল লাগিছে, লাষ্ট কৈ যাওঁ, মই যিমান মানুহৰ ঘৰলৈ গৈছোঁ প্ৰত্যেক ঘৰ মানুহৰ ঘৰত একোটাকৈ MSc পঢ়া MA পঢ়া ল'ৰা ছোৱালী দেখা পাইছোঁ। ভোট বিচাৰি যাবই ভয় লাগে। মানে পানী দিলে মাইনা কি পঢ়া তুমি? দাদা মই MSc পঢ়ি আছোঁ। ভাইটি কি পঢ়া? বোলে MA পঢ়ি আছোঁ। গতিকে মোৰ ভাল লাগিছে উচ্চ শিক্ষিত এখন সমাজক মই প্ৰতিনিধিত্ব কৰিবলৈ যদি মোক ভগৱানে আশীষ দিয়ে, আপোনালোকৰ জৰিয়তে মই আপোনালোকৰ লগত সদায় আছোঁ বুলি প্ৰতিশ্ৰুতি দি, আৰু মৰমৰ ভাইটিয়ে সকলোখিনি কথা ক'লে, মোৰ বিষয়ে ক'লে। মোৰ দেউতাও ফুটবল ৰেফাৰী আছিল বদৰালি, তেখেতো JPC মেম্বাৰ আছিল। মই 3rd টাইম একে পৰিয়ালৰ। আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ডুমুনিচকীৰ পৰা মুস্তাক আলীৰ ৰিপৰ্ট।